পইচা আনিব পৰা নাই, এক পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? লাজ লগা নাই? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মান বোধ আছে, মোৰ বিবেচনা আছে, কনসাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মান বোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব, সব বস্তু তেল, কয়লা, সোণিল, চাহপাত, পৃথিৱীৰ যিমান আছে ইনকাম টেক্স, সেল টেক্স, GST সব দিম, টোল টেক্স সব দিম, সব দিম, সব দিম। মানুহ যেতিয়া মৰি শেষ হব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব, 1 টকাও সিহঁতি আমাক নিদিব দিল্লী। এইটো কি মানি ল'ম? এইটো কি মানি ল'বলগীয়া কথা? আৰু মই এটা কথা স্পষ্টকে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। মই কি কলো বুজিলে নে? এটা মানে মানুহে ধৰিব পৰা নাই কথাটো। মানুহে ভাবি আছে যে ক'ৰ পৰা আহিছে, চৰকাৰৰ পৰা আহিছে নে NGOৰ পৰা আহিছে নে পাব্লিকে দিছে নে, ধৰিব পৰা নাই। কাৰণ নিজৰ ঘৰত 10 কেজি চাউল জমা হৈ গৈছে, কিন্তু চৰকাৰৰ পৰা তাত হয়তো 2 কেজিহে চাউল আহিছে। 2 কেজি, অৰ্থাৎ অসমৰ ৰাইজে অসমৰ ৰাইজক বচাইছে। তেওঁলোকে যে প্ৰকৃত ৰিলিফ দিয়া নাই সেইটো চাই আহকগে। এটা গৰুৰ কাৰণে, এটা মহৰ কাৰণে, এটা ছাগলীৰ কাৰণে, এটা গাহৰিৰ কাৰণেও এতিয়ালৈকে ফোডাৰ দিব পৰা নাই। ফোডাৰ, জীৱ জন্তুৰ খাদ্য দিব পৰা নাই। এইটোতে ওলাই পৰে নহয় তোমালোকৰ ৰিলিফ কি। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো, আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই। বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ আহি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচাইন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল সাৰ্ভে এটাও কৰিবলৈ অহা নাই। আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই। পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক। কি বুলি কৈছিলে? আৰু 5 বছৰ দিয়ক, আমি অসমক বানমুক্ত অসম দিম। বানমুক্ত অসম দিলানে? কি দিলা তোমালোকে? আৰু বাৰম্বাৰ মই কৈ আছিলো, আপোনালোকে এতিয়াও সংবাদ মাধ্যমে অনুসন্ধান শেষ কৰা নাই। কালি হেৰিয়াৰ পৰা 5 লাখ টকা দিবলৈ আহিছে মালামাল বয়জ বুলি চিনেমাখনৰ প্ৰযোজকে, পৰিচালকে আৰু তাৰ কলা কুশলীসকলে। মই তেখেতসকলৰ 5 লাখ টকাটো মই কৈছো যে এইটো মই বেলেগকে বাকচত ৰাখি থম। কেলে? এই 5 লাখ টকাটো এতিয়া মই যিটো আৰ্থিক সাহায্য দি আছো তাক খৰচ নকৰো। কেলে? হাজাৰ হাজাৰ ঘৰ ভাগি গ'ল, এতিয়া নতুনকে আমি ঘৰ বনাই দিব লাগিব মানুহ। মই সেইকাৰণে অনুৰোধ জনাইছো, মই এটা মডেল উলিয়াইছো। কোনোবা মানুহে যদি কাৰোবাক সহায় কৰিব খোজে 3 লাখ টকাত এটা ধুনীয়া পকা ঘৰ আপোনালোকে ডনেট কৰিব পাৰিব। 3 লাখ টকাত এটা পকা ঘৰ দৰিদ্ৰ বানপীড়িত পৰিয়ালৰ কাৰণে 3 লাখ টকা কোনোবাই খৰচ কৰিব নেকি? 3 লাখ টকা এটা যদি 3 লাখ টকা খৰচ কৰে, তেওঁৰ নামত আমি এটা ঘৰ দিম। তেওঁৰ নামত, সেই মানুহজনৰ নামত
সেই দুখীয়া পৰিয়ালটোক আমি এটা ঘৰ দিম। আৰু যদি 3 লাখ টকা খৰচ নকৰে, তাতকৈ কম খৰচ কৰিব খোজে, 20,000 টকা, এটা ঘৰত আমি টিংপাত দিম আৰু পকা খুঁটা দিম। পাৰিলে কাঠো দিলে ভাল আছিলে। 50,000টো যদি হৈ যায়তো তেতিয়াহ'লে কাঠৰ সৈতে হৈ গ'লহেঁতেন। কিন্তু যদি 20,000ও দিয়ে, যদি কোনোবাই 1 লাখ টকা দিয়ে, আমি 5টা ঘৰ বনাম, পকাৰ খুঁটা আৰু টিংপাত। বাকী বেৰবিলাক নিজৰ ঘৰৰ মানুহে ঠিক কৰিব, তাৰ কাৰণে বাঁহৰ কাৰণে আমি পইচা দিম কেইটকামান। আৰু যদি নোজোৰেগে তেতিয়াহ'লে আমাৰ যিটো ফাণ্ড থাকিব, মোৰ MLA ফাণ্ড, তাৰ পৰাও সহযোগিতা কৰিম, বা আমাৰ যিটো ডনেশ্যনৰ ফাণ্ড তাৰ পৰা সহযোগিতা কৰিম। গতিকে মই অসমৰ ৰাইজক আকৌ এটা অনুৰোধ কৰিছোঁ, শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজৰ কাৰণে ৰিলিফটো মোটামুটি হৈ গৈছে। আপোনালোকে সহায় কৰিব খুজিলে ফেনাইল, ব্লিচিং পাউডাৰ, চেণ্ডেল, লেপ, তুলি, কম্বল, আঁঠুৱা, বিচনা, ঘৰৰ বস্তু যিবিলাক আচবাব পত্ৰ, বাচন বৰ্তন, এইবিলাক সহায় কৰিব পাৰে, 1 নম্বৰ কথা। আৰু সেইটো নকৰিলে 2 নম্বৰ আটাইতকৈ ডাঙৰ এটা সহায় কৰিব পাৰে যে এটা পৰিয়ালক টিং আৰু পকা খুঁটাকেইটা কিনি দিবৰ কাৰণে টকা 20,000কে দিব পাৰে। যদি কোনোবাই টকা 5 লাখ দিয়ে, আমি এখন গাঁও তেওঁৰ নামত এডপ্ট কৰি দিম। 5 লাখ টকাত তেওঁৰ নামত এটা গাঁও এডপ্ট কৰি দিম। 25টা ঘৰ তেওঁৰ নামত গাঁও এখন এডপ্ট কৰি দিম। কোনোবাই দিব নেকি? আৰু যদি কোনোবাই ভাবে যে নহয়, মই ইমান সস্তীয়া ঘৰ নিদিওঁ, অলপ ভাল ঘৰ এটা দিম, আমি এটা ধুনীয়াকে ইঞ্জিনিয়াৰৰ জৰিয়তে ড্ৰয়িং এটা কৰাইছোঁ, কোনটোত কিমান খৰচ পৰিব। ঘৰটো বৰ ধুনীয়া, আমাৰ PMAY ঘৰটোতকৈ বহুত ধুনীয়া ঘৰ এটাৰ এটা ড্ৰয়িং কৰাইছোঁ। আৰু যদি কোনোবাই 3 লাখ টকা দিব খোজে, সেই 3 লাখ টকাটোৱে দুখীয়া মানুহৰ ঘৰটো আপুনি বনাই দিব পাৰিব। অসমত মই ভাবোঁ যে এনেকুৱা বহুত মহানুভৱ আছে। অসমত মই ভাবোঁ যে এনেকুৱা বহুত মানুহক ভালপোৱা মানুহ আছে, যি 3 লাখ টকা এটা দিব পাৰিব আৰু এটা দুখীয়া পৰিয়ালক চিৰজীৱনৰ কাৰণে সহায় কৰি দিব, বা 20,000 টকাকে কেইবাটাও পৰিয়ালক সহায় কৰিব। আৰু এইটোৰ কাৰণে চিন্তাও কৰিব নালাগে। আপোনালোকক সেই ঘৰটো আমি মানুহ ঘৰটো প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম, তাৰপিছত বনাই থাকোঁতে চাবলৈ মাতিম, তাৰপাছত সেই পৰিয়ালটোৰ লগত আপোনালোকৰ পৰিয়ালটোৰ সম্পৰ্ক স্থাপন কৰি দিম আমি, যে আপোনালোকে এই বস্তুটো দিছে সেইটো প্ৰমাণ কৰি দিম। কালি মালামাল বয়জৰ আপোনাৰ প্ৰযোজক আৰু পৰিচালক আৰু কলা কৌশলীসকলে যিটো পইচা দিলে আমাক 5 লাখ টকা, সেইটো মই বাকচত থৈ দিছোঁ। সেই পইচাটো মই এইটো ৰিলিফত খৰচ নকৰোঁ। সেইটো পইচাৰে মই 20,000কে 25টা পৰিয়ালক 20,000 টকাকে 25টা পৰিয়ালক এখন গাঁৱত এডপ্ট কৰি দিম। আৰু তেখেতসকলেও এইটো ভাল পাইছে। আপোনালোকে কৰিব পাৰে, আৰু আপোনালোকে আহি নিজে গাঁওখন চাবহি পাৰিব, সেই পৰিয়ালকেইটাৰ লগত বহিব পাৰিব, সেই পৰিয়ালকেইটাৰ লগত এসাঁজ একেলগতে ভাত খাব পাৰিব। যোনে যোনে এই সুযোগটো ল'ব খোজে, যোনে যোনে এই মহানুভৱত্ব প্ৰকাশ কৰিব খোজে, মই সকলোকে এই মহানুভৱত্ব প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। প্লিজ আপোনালোকে অসমৰ ৰাইজৰ এই কথাটোত ফ'কাছ কৰক যে 10 লাখ টকা ক্ষতিপূৰণ নিদিলে, 10 লাখ টকাৰ সাহায্য নিদিলে এতিয়া পৰিয়ালবিলাক আৰু কেতিয়াও গা কৰি উঠিব নোৱাৰে। তেওঁলোক অন্ততঃ এটা প্ৰজন্ম অৰ্থাৎ 25 বছৰ পিছুৱাই যাব। গতিকে প্ৰতিটো পৰিয়াল যাৰ ভিতৰত তেনেকে পানী সোমাই পুৰা বোকাময় হৈ গৈছে আৰু সকলো সম্পত্তি ধ্বংস হৈ গৈছে, প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকা দিবই লাগে বুলি প্লিজ মই আপোনালোকক হাতজোৰ কৰি কৈছোঁ, সংবাদ মাধ্যমক হাতজোৰ কৰি কৈছোঁ। এইবাৰ বানপানীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট ভাল, প্ৰ'এক্টিভ। প্ৰত্যেকটো সংবাদ মাধ্যমক মই প্ৰশংসা কৰিছোঁ, কিন্তু আচল যিটো কথা সেইটো ফ'কাছ দিব লাগে, সেইটো হ'ল যে এতিয়া বানপীড়িত ৰাইজক বচাবৰ কাৰণে আমি চৰকাৰৰ পৰা 10 লাখ টকা বিচাৰিছোঁ। চৰকাৰে দিছে মাত্ৰ 15,000 টকা, আৰু আমাৰ শিৱসাগৰ আৰু চৰাইদেউক দিছে 25,000 টকা দিব মানে। গতিকে সেইটো হ'ল কথা। দ্বিতীয় কথাটো হ'ল, মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিলোঁ যে ইয়াত থকা সকলোবিলাক গাড়ী, সকলোবিলাক মটৰচাইকেল, সকলোবিলাক ঘৰৰ লোন, সকলোবিলাক বেংকৰ পাৰ্চনেল লোন, সকলোবিলাক হাউচিং লোন আৰু অন্যান্য যি লোন আছে, প্ৰত্যেকটো লোনৰ ক্ষেত্ৰতে মৰেটৰিয়াম দিব লাগে। তাৰমানে লোনটো আজিৰ দিনটোত য'ত আছে
তাতে থাকিব 6 মাহৰ পাছৰ পৰাহে আকৌ লোনটো মাৰিব লাগিব। এই সময়খিনিত আৰু কোনো ইণ্টাৰেষ্ট কোনেও বঢ়াব নোৱাৰিব। ইণ্টাৰেষ্টটো সমান থাকিব আগৰ নিচিনাই আজিৰ দিনটোত যিমান আছে, আৰু মূলধনো সিমানে থাকিব যিমান আছে, তাত কেতিয়াও ইণ্টাৰেষ্ট বঢ়াব নোৱাৰিব। ইয়াক মৰেটৰিয়াম দিয়া বুলি কয়। আৰু মোৰ কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে মানি লোৱাৰ কাৰণে, মোৰ এই দাবীটো অসমৰ মুখ্যমন্ত্ৰীয়ে মানি লোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আৰু কেইটামান অনুৰোধ জনাইছিলোঁ। এটা হ'ল বিদ্যুৎ মাচুল ৰেহাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল জুলাই মাহৰ কাৰণে, মই বিচাৰিছিলোঁ 6 মাহৰ কাৰণে বিদ্যুৎ মাচুল ৰেহাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল জুলাই মাহৰ কাৰণে বিদ্যুৎ মাচুল ৰেহাই দিম বুলি কৈছে 300 ইউনিটলৈকে। কিন্তু জুলাই মাহততো গাঁৱৰ মানুহবিলাকৰ কাৰো ঘৰ 19 তাৰিখৰ পৰা কাৰেণ্টে নাই, কাৰণ বানপানীৰ কাৰণে কাটি থৈছে, হয়নে? বানপানী খোৱা পৰিয়ালবিলাকৰ ঘৰত কাটিয়ে থৈছে। গতিকে মুখ্যমন্ত্ৰীক মই ক'ব খুজিছোঁ যে আপুনি আবুৱা ভাবিব নালাগে। আপুনি আচলতে 6 মাহৰ কাৰণে 300 ইউনিট হ'লেও হ'ব। আমাৰ এই 2খন জিলাৰ সকলো মানুহক, এইটো ক্ষেত্ৰত সকলো মানুহ হ'ব লাগে দেই। টাউনৰ পানী নোহোৱা মানুহ ঘৰত হ'ব লাগে, কাৰণ সাংঘাতিক ধৰণে প্ৰত্যেকজন মানুহ ক্ষতিগ্ৰস্ত হৈছে এইটো সময়ত। কাৰেণ্ট নাই, আমুক হৈছে, ভুচুক হৈছে, মানুহবিলাকৰ অসুবিধা হৈছে, বস্তুৰ দাম সাংঘাতিক বাঢ়ি গৈছে। গতিকে মই ভাবোঁ যে বিদ্যুৎ মাচুল সকলো পৰিয়ালৰ কাৰণে 6 মাহৰ কাৰণে ৰাহি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ পাছত মই তেখেতক অনুৰোধ কৰিছিলোঁ যে নামঘৰ, স্কুল ঘৰ, এইবিলাকৰ কাৰণে সকলোৰে কাৰণে ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠানক সাহায্য দিব লাগে। মই কৈছিলোঁ যে নামঘৰক সাহায্য দিব লাগে। নামঘৰৰ এমাউণ্টটো মই কোৱা নাছিলোঁ। অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানক দিব লাগে। শিক্ষানুষ্ঠানবিলাকক মই নিজে কৈ দিছিলোঁ যে সেইটো এটা এমাউণ্ট ধৰি দিছিলোঁ। তথাপি চৰকাৰে এটা কাম কৰি দিলে, সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। সেইটো হ'ল যে চৰকাৰে স্কুল আৰু নামঘৰৰ কাৰণে 1.5 লাখ আৰু স্কুলৰ কাৰণে 2 লাখ নেকি নে 3 লাখ এটা ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু মই নোকোৱা এটা শব্দ, মই শিক্ষানুষ্ঠান বুলি কৈছিলোঁ, মই নোকোৱা এটা শব্দ অংগনবাদী কেন্দ্ৰ, মই শব্দটো কোৱা নাছিলোঁ, সেইটো ইনক্লুডেড কৰি লৈছে। গতিকে ধন্যবাদ জনাইছোঁ। আনহাতে মই কৈছিলোঁ যে সকলোৰে, চৰকাৰী হওক বেচৰকাৰী স্কুল হওক, সকলোৰে স্কুলৰ মাচুল আৰু এডমিশ্যন ফিজ সম্পূৰ্ণ মাফ কৰিব লাগে।